প্ৰথমত মই ঈশ্বৰক ধন্যবাদ দিছোঁ আজি তেওঁ আমাক সুন্দৰ সময় দিলে আৰু এনেকৈ ঈশ্বৰৰ বাক্য আনিবলৈ মোক সময়টো দিলে ঈশ্বৰে সেইটো কাৰণে মই বেছি বেছি ধন্যবাদ কৰিছোঁ লগতে মই দেৰি নকৰি আমি জলদি ঈশ্বৰৰ বাক্যলৈ যাম আমি পঢ়িম ইফিচিয়ান 2 অধ্যায় 8 পদ মই পঢ়ি আছোঁ ইয়াতে এনেকৈ লিখা আছে ইফিচিয়ান 2 অধ্যায় 8 পদ কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা আৰু হেয়ে তোমালোকৰ পৰা নহয় ঈশ্বৰৰ দান প্ৰেইজ দ্য লৰ্ড আমি ছুটিকে প্ৰাৰ্থনা কৰিম পৰমেশ্বৰ পিতাজী আপোনাক ধন্যবাদ কৰিছোঁ আজি আপুনি আমাক সুন্দৰ সময় দিলে লগতে প্ৰভু যে আপোনাৰ বাক্য আপুনি মোক ক'বলৈ ইয়াতে থিয় কৰালে প্ৰভু আপোনাক ধন্যবাদ দিছোঁ লগতে মই প্ৰাৰ্থনা কৰোঁ যিবিলাকে আজি এই বাক্যখন শুনি আছে আৰু তেওঁলোকৰ জীৱনত আশীৰ্বাদ কৰক আৰু মোৰ জীৱনত আপুনি আশীৰ্বাদ কৰক যাতে এই বাক্য তেওঁলোকৰ জীৱনত মই ভালদৰে আনিব পাৰোঁ পিতৃ তোমাক ধন্যবাদ দিছোঁ সকলো মিতি যাচোন প্ৰভু যীশু খ্ৰীষ্টৰ নামত আমেন বাইবেলত লিখা আছে কিয়নো অনুগ্ৰহেৰে দ্বাৰাহে ঈশ্বৰৰ কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰা তোমালোকে পৰিত্ৰাণ পালা আৰু হেয়ে তোমালোকৰ পৰা নহয় ঈশ্বৰৰহে দান প্ৰেইজ দ্য লৰ্ড আজি এইটো বাক্যটো বহুত মানুহবিলাকে কয় এইটো বাক্যটো কয় যে আমি কেৱল আমি বিশ্বাস যদি আমি কৰে তেতিয়াহ'লে আমি পৰিত্ৰাণ পাওঁ এইটো বাক্য আমাৰ জীৱনত বহুত পাষ্টৰবিলাকে এইটো বাক্যটো মানে ইউজ কৰে যে আমি কেৱল আমি বিশ্বাস কৰিব লাগিব বিশ্বাসৰ দ্বাৰাহে আমাৰ জীৱনত মানে পৰিত্ৰাণটো হয় কিন্তু কি বাইবেলে কেৱল বিশ্বাস কৰিলেহে পৰিত্ৰাণ পাব এইটো কয় নেকি আৰু যিমানটো বাইবেলৰ যিবিলাকে ডিচাইপল বা আছে যিবিলাকে ঈশ্বৰক বিশ্বাস কৰাবিলাক আছে কি তেওঁবিলাকে ঈশ্বৰৰ আজ্ঞা পালন কৰাই নাই নে তাৰ বিষয়ে আমি অলপমান চাম আৰু কি খালি বিশ্বাসেৰে আমাক পৰিত্ৰাণ দিব নেকি আমাৰ কাৰণে আজ্ঞা পালনটো নালাগে নেকি ইয়াৰ বিষয়ে আমি অলপ চাম গতিকে আমি চাম অল্ড টেষ্টিমেণ্টৰ পৰা আমি চাম পুৰণা নিয়মৰ পৰা আমি চাম যে পুৰণা নিয়মৰ যোনটো মানুহবিলাক আছে যোনটো বিশ্বাসীবিলাক আছিলে তেওঁবিলাকে যে ঈশ্বৰৰ আজ্ঞাহে পালন কৰিছে বা কেৱল তেওঁবিলাকে বিশ্বাসে কৰিছে এইটো বিষয়ে আমি অলপমান পুৰণা নিয়মত আমি চাম পুৰণা নিয়ম আমি চাম আদি পুস্তক 22 অধ্যায় 1-2 আমি চাম ইয়াতে কেনেধৰণে ঈশ্বৰৰ যোনটো ডিচাইপলবিলাক যোনটো আছিলে যোনটো চেলাবিলাক আছিলে তেওঁবিলাকে কেনেকুৱা মানে ঈশ্বৰৰ আজ্ঞাটো পালন কৰিছে বা কৰা নাই আমি এইটো বিষয়ে আমি ভালদৰে ইয়াতে আমি চাবলৈ পাম আমি যাত্ৰা পুস্তক 22 অধ্যায় পঢ়িম 22-1-2 পঢ়িম তাৰপিছতে আমি পঢ়িম 9, 10, 11, 12 লৈকে পঢ়িম ইয়াতে এনেকৈ লিখা আছে এই ঘটনাৰ পাছত ঈশ্বৰে আব্ৰাহামৰ পৰীক্ষা কৰি তেওঁ ক'লে হে আব্ৰাহাম তেওঁ ক'লে চাওক মই আছো তেতিয়া তেওঁ ক'লে তুমি নিজ পুত্ৰক তুমি প্ৰেম কৰা তোমাৰ সেই একেটি পুত্ৰক ইছাহক লৈ মৰিয়া দেশলৈ যোৱা আৰু সেই ঠাইৰ পৰ্বতবোৰৰ মাজৰ যি এক পৰ্বতৰ কথা মই তোমাক কম তাৰ ওপৰতে তাক হোমাৰৰ অৰ্থে বলি দান কৰাগৈ প্ৰেইজ দ্য লৰ্ড আৰু আমি চাম 9 অধ্যায় 9 পাছে যিবিলাক দুয়ো একেলগে চলি গৈ ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল যিবিলাকে সেই ঠাই পালেগৈ আব্ৰাহামে এই ঠাইত যোগ্য বেদী সাজি তাৰ ওপৰত কাঠ সজাই নিজ পুত্ৰক ইছাহক বান্ধি যোগ্য বেদীৰে কোঠাৰ ওপৰত থলে 10 পদ তেতিয়া আব্ৰাহামে নিজ পুত্ৰক বধ কৰিবলৈ হাত মেলি ছুৰীখন ল'লে এনেতে আকাশৰ পৰা জিহুৱাৰ দূতে তেওঁক মাতি ক'লে হে আব্ৰাহাম তেওঁ ক'লে চাওকচোন মই আছো তাতে দূতে ক'লে তুমি ল'ৰাৰ গাত হাত নিদিবা আৰু তুমি তাক একো নকৰিবা প্ৰেইজ দ্য লৰ্ড ইয়াতে আমি চাব পাম যে
আব্ৰাহামে কেৱল বিশ্বাসে কৰিছে নেকি তেওঁ আব্ৰাহামটো বহুত বিশ্বাসী মানুহ হয় তেওঁ দেই বহুত বিশ্বাসী মানুহ হয় কিন্তু আব্ৰাহামে কেৱল ঈশ্বৰৰ আজ্ঞাটো কেৱল ঈশ্বৰত তেওঁ বিশ্বাস কৰা নাই কিন্তু আব্ৰাহামে ঈশ্বৰৰ আজ্ঞাও তেওঁ পালন কৰিছিলে ঈশ্বৰে কৈছিলে তেওঁৰ কাৰণে যে তোমাৰ পুত্ৰক মোৰ কাৰণে বলি দিবলৈ পাহাৰত লৈ যাওক আব্ৰাহামে এনেকৈ কৰিছে গৈ পেলাই বেদী বনাওক বুলি কৈছে বেদী বনাইছে বেদী বনাই পেলাই তোমাৰ ল'ৰাক মানে তাতে বলিদান কৰক আব্ৰাহামে বেদী বনাই পেলাই পুৰা কি কৰিলে নিজৰ পুত্ৰক তাতে বান্ধি চেন্ধি পুৰা তাতে থৈ দিলে থৈ পেলাই যেতিয়া একদম চাকুৰ পৰা যেতিয়া তাৰ ল'ৰাৰ কাৰণে বলি দিবলৈ ৰেডি হৈ গ'ল তেতিয়াহে তেখেতৰ দূতটো মানে কি কৈছে তুমি বলিটো দিব নালাগে গতিকে আব্ৰাহামে আপোনালোকে কেনেকৈ লাগে আব্ৰাহামে কেৱল বিশ্বাস কৰিছিলে নেকি বিশ্বাস অকল কৰা নাই তেওঁ কৰ্ম কৰিছে এইটো কাৰণে জাকবত কি কয় জাকব 2:21 পদত আমি চাওঁ ইয়াতে কেনেকৈ লিখা আছে জাকব 2:21 পদ মই পঢ়ি আছো জাকব 2:21 পদ ইয়াতে এনেকৈ লিখা আছে চাওক আমাৰ পিতৃ আব্ৰাহামে বুলি কৈছে যোগ্য বেদীৰ ওপৰত নিজ পুত্ৰক ইছাককো উৎগৰ কৰিলত সেই কৰ্মৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত নহলে নে বুলি কৈছে চাওক কৰ্ম কৰাৰ পিছতে বিশ্বাসটো আছে তেওঁৰ লগত কিন্তু কৰ্ম কৰাৰ পিছতে ইয়াতে কি কৈছে জাকব 2:21 পদত কি কৈ আছে ঈশ্বৰে জাকবক লিখা মানুহে কি কৈ আছে জাকবে কেৱল বিশ্বাসৰ নহয় কিন্তু কৰ্মৰ দ্বাৰা তেওঁ কি কৰিছে আজি ধাৰ্মিক হৈছে বুলি কৈছে ইয়াতে দেই জাকবে পুৰণা নিয়মৰ কথা এইটো পুৰণা নিয়মৰ কথা এতিয়া চাওক কথাটো আব্ৰাহামে কেৱল বিশ্বাস কৰা নাই কিন্তু তেওঁৰ ঈশ্বৰৰ সকলো আজ্ঞা মানিছে এইটো কাৰণে তেওঁ কি কৰিছে আজ্ঞা মানা আৰু বিশ্বাসৰ দুটা মিলাই পেলাইহে তাৰ জীৱনত মানে ফল আহিছে আশীৰ্বাদ আহিছে আৰু আব্ৰাহামক কি কৈছে ঈশ্বৰে মোৰ মিত্ৰ বুলি কৈছে মোৰ সখী বুলি কয় নেকি অসমীয়াত না সখী হয় বুলি কৈছে দেই মোৰ মিত্ৰ হয় বুলি কৈছে আব্ৰাহামক দেই এইটো হ'ল আব্ৰাহামৰ ষ্টৰী নম্বৰ 1 নম্বৰ 2 আমি চাম এতিয়া নুহৰ ষ্টৰী চাম এতিয়া আমি দেই নুহে কি ঈশ্বৰৰ আজ্ঞা কেৱল তেওঁ বিশ্বাসে কৰিছিলে নেকি তেওঁ কৰ্ম কৰা নাই কৰ্ম কৰিছে নে নাই এইটো বিষয় আমি চাম আমি যাত্ৰা পুস্তক উৎপত্তি বুলি কয় আমি হিন্দীতে যাত্ৰা পুস্তক নহয় সৰি আদি পুস্তক 6 অধ্যায় পঢ়িম আমি 6 অধ্যায় 13 পৰা 8 লৈকে চাম আমি ইয়াতে এনেকৈ লিখা আছে 6 অধ্যায় 8 পদ মই পঢ়ি আছো কিন্তু নুহে যহোৱাৰ দৃশ্যত অনুগ্ৰহ পালে নুহৰ বিৱৰণ সেই কালৰ মানুহৰ মাজত ধাৰ্মিক আৰু সিদ্ধ পুৰুষ আছিল আৰু ঈশ্বৰৰ লগত নুহৰ চলাচল আছিল আৰু নুহৰ চেম হাম জেফেট সেই 3 জন পুত্ৰ জন্মিল সেই কালত পৃথিৱীত ঈশ্বৰৰ দৃষ্টিত ভ্ৰষ্ট আৰু অত্যাচাৰেৰে পৰিপূৰ্ণ আছিল পাছে ঈশ্বৰে পৃথিৱীলৈ চাই তাক ভ্ৰষ্ট দেখিলে কিয়নো পৃথিৱীৰ সমুদায় প্ৰাণী ভ্ৰষ্টকাৰী হল বুলি কৈছে প্ৰেজ দ্য লৰ্ড ইয়াতে কি কৈছে পৃথিৱীত থকা সকলো মানুহ একটাও ঈশ্বৰক মানে আজ্ঞা পালন কৰা মানুহ নাই একটাও ঈশ্বৰক বিশ্বাস কৰা মানুহ নাই সব ভ্ৰষ্ট হৈ আছে বুলি কৈছে দেই সব ভ্ৰষ্ট হৈ আছে বুলি কৈছে তাৰপিছতে মই ইমান লম্বাকৈ নপঢ়িম আপোনালোকেতো জানে নো কাৰণেতো ঈশ্বৰ মানে জাহাজটো বনাবলৈ আজ্ঞা দিছিলে না তোমালোক জাহাজ তুমি বনাবা ইমান হাত লম্বা বনাবা ইমান হাত তুমি ওখ বনাবা না কৈছিলে নুৱে কেৱল খালি বিশ্বাস কৰা নাছিলে কিন্তু ঈশ্বৰৰ কথা শুনি পেলাই তেওঁ বিশ্বাস কৰি পেলাই তেওঁ আজ্ঞা মানিছে তেওঁ ঈশ্বৰে কৈছে তুমি জাহাজ বনাবা নুৱে জাহাজ বনাইছে তাৰপিছতে জাহাজ বনাৰ পিছতে কি হৈছে
তাৰ ফেমিলি গোটেই যিমানটো তেওঁবিলাকৰ ফেমিলি আছিল তেওঁ সকলোৱে কি হ'ল ইমান ডাঙৰ না বিপদৰ পৰা তেওঁবিলাকে মানে ৰক্ষা পালে দেই আৰু আমি চাম 22 চাম আমি ডাইৰেক্ট আমি চাম 22 আমি চাম ইয়াতে এনেদৰে লিখা আছে যে নুহে মানে কি কৰিছে নাকত প্ৰাণ বায়ু থকা সৰি 22 পদটো চাম মই ইয়াতে এনেকৈ লিখা আছে তাতে নুহে এইদৰে কৰিলে ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেই সকলোকে কৰিলে ঈশ্বৰে যেনেকা তেওঁক আজ্ঞা দিছে তেওঁ সকলো এনেকা মানে তেওঁ মানে আজ্ঞাটো পালন কৰিছে বুলি বাইবেলত আমি পাওঁ প্ৰেজ দ্য লৰ্ড গতিকে আৰু আছে যিবিলাকে দাউদ আছে দাউদ ঈশ্বৰৰ আজ্ঞা পালন কৰিছে কেৱল বিশ্বাস কৰা নাই হা সলোমন ৰাজা আছে তেওঁ খালে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা নাই তেওঁ কিন্তু তেওঁ আজ্ঞাও পালন কৰিছে লাষ্টত তেওঁ ধৰ্মী ধৰিছে এক সময়ত তেওঁ বহুত পাপী আছিলে কিন্তু লাষ্টত ঈশ্বৰে মানে তেওঁক আকৌ একচেপ্ট কৰি তেওঁক আকৌ ধৰ্মী বনালে প্ৰেজ দ্য লৰ্ড গতিকে চাওক আজি পুৰণা নিয়মত যিমানটো যিবিলাক আছে আজি আব্ৰাহামে হওক নুহ হওক বা দাউদ ৰাজাই হওক না যিসকলে আছে যি সকলোৱে আজি কি কৰি আছে ঈশ্বৰৰ বিশ্বাস কৰি আছে তেওঁবিলাকে দেই বিশ্বাস কৰাৰ লগালগ তেওঁবিলাকে কি কৰি আছে তেওঁবিলাকে আজ্ঞা পালন কৰি আছে আৰু ইমানটো নহয় কিনে আমি নতুন নিয়মত আহি পেলাই যীশু খ্ৰীষ্ট নিজৰ পিতৃৰ আজ্ঞাটো পালন কৰি আছে প্ৰেজ দ্য লৰ্ড নিজৰ পিতৃটো তেওঁ কি কৰিছে আজ্ঞা পালন কৰি আছে যীশু খ্ৰীষ্টে সেইটো কাৰণে আমি আব্ৰাহামৰ চাইছো নহৰ চাইছো এতিয়া যীশু খ্ৰীষ্টে যে পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰিছে নে নাই এইটো আমি চাম না আব্ৰাহামৰটো চালো আমি না নহৰটো চালো আমি এতিয়া যীশু খ্ৰীষ্ট পৃথিৱীত আহিছে আৰু যীশু খ্ৰীষ্ট যে পৃথিৱীত আহিছে বহুত মানুহবিলাকে কয় যে যীশু খ্ৰীষ্ট অহাৰ পিছত নতুন নিয়ম হৈ গ'ল এতিয়া আমি একো কৰিব নালাগে না আমি এতিয়া কেৱল আমি বিশ্বাস কৰিলে আমি পৰিত্ৰাণ পাওঁ কিন্তু যীশুৱে এনেকৈ কয় নেকি তেওঁ নিজে ঈশ্বৰ হৈ পেলাই তেওঁ আজ্ঞা পালন কৰিছে নে নাই আমি এইটো বিষয়ে আজি চাম প্ৰথমে চাম আমি জহন 6:38 পদ চাম আমি ইয়াতে এনেকৈ লিখা আছে মই অসমীয়া ইমান ক্লিয়াৰ নহয় হ'লে মই পঢ়ি দিম 38 মই পঢ়িম কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ্ণ কৰিবলৈ নহয় মোক পঠোৱা জনৰেহে ৱাস্তা পূৰ্ণ কৰিবলৈ স্বৰ্গৰ পৰা নামি আহিছে বুলি কৈছে চাওক মোৰ নিজৰ ইচ্ছা নহয় না কিন্তু পিতৃ ঈশ্বৰৰ ইচ্ছাহে মই পূৰা কৰিবলৈ আহিছোঁ বুলি কৈছে গতিকে ঈশ্বৰ আৰু যীশু খ্ৰীষ্টটো এক হয় তেওঁবিলাকে দেই যেতিয়া যীশু খ্ৰীষ্ট পৃথিৱীত আহিছে তেতিয়াৰ পৰা নহয় যেতিয়া সৃষ্টি কৰিবলৈ আগত আছে তেতিয়াৰ পৰা যীশু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰটো এক হয় কেনেকৈ এক হয় বুলি ক'লে আমি ইব্ৰানীত যদি চাই তাতে কৈছে যে বহুত মানুহবিলাকে তেওঁক মানে খেলিমেলি কৰি আছিলে আৰু তেওঁ কৈছিলে যে তুমি যদি আগৰ পৰা হয় কিবা কি কৈ আছিলে তেওঁ পিছত যীশু খ্ৰীষ্টে কৈছে আব্ৰাহামৰ আগত মই আছোঁ বুলি কৈছে ঈশ্বৰে যেতিয়া মানুহক সৃষ্টি কৰিছে তেওঁ কৈছে যে মোৰ স্বৰূপ লৈ পেলাই মই মানুহক সৃষ্টি কৰিম তেওঁ কোৱা নাই আমাৰ বুলি কৈছে আমাৰ নিচিনাহে মানুহকটো সৃষ্টি কৰিম বুলি তেওঁ কৈছে প্ৰেজ দ্য লৰ্ড তাৰ মানে তেওঁবিলাক দুজন আছিলে মই বুলি ক'লেতো খালি সি অকলে থাকিলে আছিলে না কিন্তু তেওঁবিলাক দুইজন আছে এইটো কাৰণে আমাৰ নিচিনা মানুহটো সৃষ্টি কৰিব লাগে এইটো আহিছে এইটো কাৰণে যীশু খ্ৰীষ্ট আৰু পিতৃটো বহুত আগৰ পৰা আছে দেই আগৰ পৰা আহিছে আৰু যীশু খ্ৰীষ্ট আজ্ঞা পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰি আছে ইয়াতে আমি চাইছোঁ আৰু আমি চাম 8 অধ্যায় 28 পদটো আমি চাম ইয়াতে এনেকৈ লিখা আছে জহনে চাম আমি জহন 8 অধ্যায় 28 পদ আমি চাম ইয়াতে এইদৰে লিখা আছে মই পঢ়ি আছোঁ 27:8 ইয়াতে এনেকৈ লিখা তাতে যীশুৱে ক'লে তেতিয়া মানুহৰ পুত্ৰক ওপৰলৈ তুলিবা তেতিয়া মই যে সেই জনা আৰু অকল নিজ ইচ্ছাৰে একো নকৰোঁ কিন্তু পিতৃয়ে শিকোৱাৰ দৰে এইবোৰ কথা কৈছোঁ তাক তোমালোকে নাজানিবা এনেকৈ কৈছে চাওক মই নিজৰ ইচ্ছাৰ পৰা মই একোৱেই নকৰোঁ মই চব পিতৃ ঈশ্বৰৰ ইচ্ছাৰ পৰা মই কৰি আছোঁ যিবিলাক মই কৰ্ম কৰি আছোঁ এই সকলো পিতৃ ঈশ্বৰৰ আজ্ঞা হয় আৰু এইটো মই পূৰা কৰি আছোঁ দেই যীশু খ্ৰীষ্টে ইয়াতে কৈ আছে আৰু আমি চাম 10:38 আমি চাম ইয়াতে কেনেকৈ লিখা আছে
10:38 পদ ইয়াতে এনেকৈ লিখা আছে বহুত বাইবেল পদ আছে হলে মই শৰ্টকৈ কৈ দিম কিন্তু যদি কৰোঁ তেন্তে পিতৃ যে মোত আছে আৰু মই যে পিতৃত আছোঁ ইয়াকে বুজি জানিবলৈ মোত বিশ্বাস নকৰিলেও কৰ্মবোৰত বিশ্বাস কৰা বুলি কৈছে মোক বিশ্বাস নকৰিবি কিন্তু যোনটো পিতৃ মোক পঠাইছে তেওঁৰ কৰ্ম মই কৰি আছোঁ সেইটো কৰ্ম চাই পেলাই তোমালোকে মোক বিশ্বাস কৰা বুলি কৈছে দেই তাৰমানে যীশু খ্ৰীষ্ট সকলো পিতৃ ঈশ্বৰৰ একটা আজ্ঞা তেওঁ উলংঘন কৰা নাই সকলো তেওঁ মানে পিতৃ ঈশ্বৰৰ আজ্ঞাটো তেওঁ পালন কৰি আছে আৰু পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰি আছে মানে তেওঁ কোনটো আজ্ঞা হয় এইটো আজ্ঞাটো পালন কৰি আছে কোনটো আজ্ঞা হয় এইটো আমি চাবলৈ পাৰিম যীশু খ্ৰীষ্টে যোনটো আজ্ঞা পালন কৰি আছে এইটো 10 কমাণ্ড আছিলে প্ৰাইজ দ্য লৰ্ড 10 কমাণ্ড আছিলে আৰু আমি 10 কমাণ্ড কেনেকৈ আমি হয় বুলি আমি জানিব পাৰোঁ আমি তাৰ বিষয়ে আমি অলপমান চাম মতি 5 অধ্যায় মতি 5 অধ্যায় ইয়াতে এনেকৈ লিখা আছে যে মই কোনো ধৰ্মক মানে নষ্ট কৰিবলৈ নহয় না কিন্তু মই পুৰা কৰিবলৈহে আহিছোঁ বুলি ইয়াতে লিখা আছে মই আপোনালোকক অলপমান পঢ়ি পেলাই চাম একটা বাইবেল পদ মই পাহৰি গৈছে ইয়াতে এনেকৈ লিখা আছে 17 পদ 5 অধ্যায় 17 পদ ইয়াতে এনেকৈ লিখা আছে মই বিধান বা ভাৱবাদী বাক্য বিনষ্ট কৰিবলৈ আহিলোঁ বুলি তোমালোকে নাভাবিবা মই বিনষ্ট কৰিবলৈ অহা নাই কিন্তু সিদ্ধ কৰিবলৈহে আহিলোঁ প্ৰাইজ দ্য লৰ্ড যীশু খ্ৰীষ্টে নিজৰ সকলো পিতৃৰ যোনটো আজ্ঞাবিলাক আছিলে যোনটো 10 কমাণ্ডবিলাক আছিলে তেওঁক মানে কি কৰিব তেওঁক ভঙাবলৈ অহা নাই কিন্তু তেওঁবিলাকক মানে পুৰা কৰিবলৈ আহিছে বুলি কৈছে ইয়াতে দেই আৰু এজন ধনী ব্যক্তি যোনটো যুৱক আছিলে যোনটো ডেকা ল'ৰা আছিলে যোন ধনী মানুহ না তেওঁ কাৰণে 10 আজ্ঞাতে যীশু খ্ৰীষ্টে তেওঁ কৈ আছে তেওঁ কৈছে যে গুৰুজী শিক্ষক অনন্ত জীৱন পাবলৈ মই কি কৰিব লাগে তেতিয়া যীশু খ্ৰীষ্টে কৈছে তুমি ব্যৱস্থাটো তুমি জানে নিয়মবিলাকতো তুমি জানে না বেবিচাৰ নকৰিবা চুৰি নকৰিবা মৰ্ডাৰ নকৰিবা হত্যা নকৰিবা আৰু এনেকা মানে বহুত বিলাক মানে যোনটো নিয়মবিলাক আছে এইবিলাক সকলো নিজৰ মা বাবাক মানে সন্মান কৰিবা না এনেকা নিয়মবিলাক আছে এই সকলো তুমি পালন কৰা না তেতিয়া সেই ল'ৰাটো কি ক'লে এইবিলাক সকলোতো মই পালন কৰি আহিছোঁ এইবিলাকতো মই সকলো পালন কৰি আছে তাৰমানে যীশু খ্ৰীষ্টে এই 10 আজ্ঞাটোহে মানে তেওঁবিলাকক কৈ আছিলে দেই তুমি হত্যা নকৰিবা তুমি যে বেবিচাৰ নকৰিবা তুমি মানুহক মানে নঠগিবা না এইটো সকলোৱে মানে 10 কমাণ্ড আছিলে এইটো আৰু তুমি বিশ্ৰাম মানিবা এইটোতো কোৱা নাই যীশু খ্ৰীষ্টে কিন্তু যীশু খ্ৰীষ্টে নিজেই বিশ্ৰাম দিনটো মানিছে প্ৰাইজ দ্য লৰ্ড নিজে তেওঁ বিশ্ৰাম দিন মানিছে এইটো কাৰণে 10 আজ্ঞাটো আমাৰ কাৰণে বহুত মহত্বপূৰ্ণ দেই যদি আমি 10 আজ্ঞা পালন নকৰে তেতিয়াহ'লে আমাৰ জীৱনত মানে একদম পুৰা সাকসেস নহব দেই যিমান আমি বিশ্বাস কৰি থাকিলেও যদি আমি 10 কমাণ্ড যদি আমি নামানে তেতিয়াহ'লে আমাৰ জীৱনত এইটো হয় দেখিছেনে এটা পানী কিমান ভৰাই আছে মানুহবিলাক কিন্তু পানী ৰৈছে ইয়াতে ৰোৱা নাই পানী ৰোৱা নাই ইয়াতে পানী ইমান 3-4টা এতে জোকৰ পৰা লগাই আছে পানী হলে বাল্টিত পানী ৰোৱা নাই কাৰণ ফুটুঙ্গা আছে আমি কেৱল বিশ্বাস কৰোঁ কিন্তু কৰ্ম নকৰোঁ আমাৰ জীৱনত যিমানটো আশীৰ্বাদ আহিলেও এনে পাৰ হৈ থাকিব প্ৰাইজ দ্য লৰ্ড তে আমাৰ জীৱনত কেৱল যদি বিশ্বাস থাকে তেতিয়াহ'লেতো এইটো ফাটা বাল্টিত যিমান আমি পানী ভৰালেও আমাৰ জীৱনত এইটো বাল্টিত পানী নাৰাখিব প্ৰাইজ দ্য লৰ্ড এইটো ফাটা বাল্টিৰ নিচিনা আমাৰ জীৱনটো হয় দেই নম্বৰ 2 আমাৰ যদি কেৱল বিশ্বাস আছে যদি কৰ্ম নাই এটো দেখি আছে না আপুনি ঈশ্বৰৰ লগত যিমান হাত দিলেও যিমান হাত দি থাকক আপুনি কাম নাই আপোনাৰ হাতটো গৈ নাপাব কাৰণ আমাৰ খালি বিশ্বাসই আছে কৰ্ম নাই আমাৰ জীৱনত এটো কাৰণে আমাৰ জীৱনত যদি ঈশ্বৰৰ আশীৰ্বাদ পাবলৈ আছে যদি ঈশ্বৰৰ লগত আমি যাবলৈ মন আছে
তেতিয়াহ'লে আমাৰ ঈশ্বৰৰ ইচ্ছা আমি পূৰা কৰিব লাগিব প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ ইচ্ছা পূৰা কৰিব লাগিব এইটো কাৰণে আজ্ঞা বহুত আছে ঈশ্বৰৰ কমেণ্ট বহুত আছে আজ্ঞা বহুত আছে কিন্তু সবচে মহত্বপূৰ্ণ আজ্ঞা যোনটো হয় 10 কমান্ড হয় এইটো দেখি আছে আপোনালোকে এইটো কি হয় বীজ গুটি হয় এইটো আপোনালোকে বিশ্বাস কৰে নেকি এইটো ভিতৰত যে আৰু একটা গুটি আছে চামৰা আছে তাত বিশ্বাস কৰে আপনি বিশ্বাস কৰিবনে এইটো গুটি ভিতৰত গছ আছে বুলি বিশ্বাস কৰে না গুটি ভিতৰত কৰে না তেতিয়াহ'লে তো আপনি গছ থাকিলে ফল আছে এইটো বিশ্বাস কৰিব আপলা প্ৰেইজ দ্য লৰ্ড না ঠিক তেনেধৰণে আমাৰ জীৱনৰ কাৰণে 10 কমান্ডটো একটা বীজ হয় দেই ঈশ্বৰৰ সকলো আজ্ঞাটো নহয় পেলা 10 কমান্ডটো যোনটো আমাৰ কাৰণে ৰাখিছে তো একদম আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এইটোৱে 10 কমান্ড পৰা হে আমি কি কৰিব ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবা আৰু এইটো 10 কমান্ড পৰা হে কি কৰিবা আমি ঈশ্বৰৰ লগত এক হ'বা আমি প্ৰেইজ দ্য লৰ্ড যীশু খ্ৰীষ্ট হয় আমাৰ কাৰণে মৰিছে আমাৰ কাৰণে তেওঁ কলবাৰী ক্ৰুচত ইমান দুখ উঠাইছে আমি যীশু খ্ৰীষ্টক কেতিয়াও নেপেলাওঁ আমি যীশু খ্ৰীষ্ট আমাৰ ৰাজা আছে আমাৰ ঈশ্বৰ আছে তেওঁ কিন্তু যীশু খ্ৰীষ্ট পিতৃ ঈশ্বৰৰ আজ্ঞা পালন কৰিছে আৰু যীশু খ্ৰীষ্ট মই নিজৰ ইচ্ছা নহয় পিতৃ ঈশ্বৰৰ ইচ্ছা প্ৰেইজ দ্য লৰ্ড সেইটো কাৰণে আমি যীশু খ্ৰীষ্টত আমি বিশ্বাস আমি যীশু খ্ৰীষ্টক আমি কেতিয়াও নেপেলাম যে যীশু খ্ৰীষ্ট আমাৰ কাৰণে নালাগে কিন্তু যীশু খ্ৰীষ্ট আমাক 100 লাগে আমাক কাৰণ যীশু খ্ৰীষ্ট আমাৰ কাৰণে বলিদান দি দিছে তেওঁ আমাৰ কাৰণে তেজ দি দিছে তেওঁ প্ৰেইজ দ্য লৰ্ড এইটো কাৰণে হলেও আমি যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ লগে আমি কি কৰিব লাগিব আমি 10 কমান্ড আমাৰ 10 আজ্ঞা আমাৰ জীৱনত বহুত দৰকাৰ আছে 10 কমান্ড যদি আমি নামানে আমি নিজৰ বিশ্বাসক আমি কেতিয়াও আমি পূৰা কৰিব নোৱাৰিব নিজৰ ইচ্ছা নিজৰ বিশ্বাসক আমি কেতিয়াও আমি পূৰা কৰিব নোৱাৰিব প্ৰেইজ দ্য লৰ্ড এইটো কাৰণে যীশু খ্ৰীষ্ট কৈছে তোমালোকে 10 কমান্ড মানিবা হা তোমালোকে যদি 10 কমান্ড নামানে তেতিয়াহ'লে তোমালোকে কি কৰি আছে বুলি কৈ আছে আমাক অলপ আমি বাইবেলটো চাম দে যদি আমি 10 কমান্ড নামানে তেতিয়াহ'লে বাইবেলে আমাৰ কাৰণে কি কৈ আছে এইটো বিষয়ে অলপমান আমি চাম 1 জন চাম 1 জন আমি 3 and 4 চাম আমি চেপ্টাৰ 3 আৰু 4 ইয়াতে এনেকৈ লিখা আছে মই পঢ়ি আছো যিকোনোৱে পাপ আচৰণ কৰে তেওঁ বিধান উলংঘন কৰে প্ৰেইজ দ্য লৰ্ড যিবিলাকে পাপ কৰে তেওঁবিলাকে কি কৰি আছে বুলি কৈছে বিধান যোনটো নিয়মটো তেওঁ ভঙাই আছে বুলি কৈ আছে দেই কিয়নো তেওঁ চাৰিপত্ৰ আৰু পাপে বিধান উলংঘ বুলি কৈছে চাওক পাপে মানে বিধান উলংঘা মানে আমি যদি ঈশ্বৰৰ বাক্যত যদি আমি নচলে তেতিয়াহ'লে আমি কি কৰি আছো আমি পাপ কৰি আছে বুলি কৈ আছে প্ৰেইজ দ্য লৰ্ড পাপ কৰি আছে বুলি কৈছে আমি সেইটো কাৰণে জাকবত আকৌ কৈ আছে যে জাকব 4:17 পদত যদি আমি চাই তাতে তো ডাইৰেক্ট কৈ দিছে যদি তোমালোকে কৰ্ম কৰিবলৈ জানে হলে তোমালোকে যদি নকৰে তেতিয়াহ'লে কি কৰি আছে তোমালোকে পাপ কৰি আছে তোমালোকে পাপ কৰি আছে বুলি কৈ আছে চাওক তেতিয়াহ'লে চাওক ইয়াতে কৈ আছে দে আপুনি কৰ্ম কৰিব লাগিব আপুনি বিশ্বাস কৰিব লাগিব প্ৰেইজ দ্য লৰ্ড আপুনি কৰ্ম কৰিব লাগিব আপুনি বিশ্বাস কৰিব লাগিব বুলি কৈছে সেইটো কাৰণে আমাৰ জীৱনত যেনেকৈ যীশু খ্ৰীষ্টে পৃথিৱীত আহি পেলা আমাৰ কাৰণে তেওঁ মানে নিজৰ পিতৃ ঈশ্বৰৰ ইচ্ছা পূৰা কৰিছে আৰু আমাকো তেওঁ যেনেকা আমি যদি তেওঁক বিশ্বাস কৰো তেতিয়াহ'লে তেওঁ যেনেকা কাম কৰে আমি এনেকৈ কৰিব লাগিব নে নাই লাগিবতো আৰু যীশু খ্ৰীষ্টে আমাৰ কাৰণেহে তেওঁ দেখাইতো গৈছেতো না যে তুমি সেইবিলাক কামটো কৰিব লাগে যিবিলাকে মই কৰিছো এইটো কাৰণে যীশু খ্ৰীষ্টে বাইবেলত কৈছে মতি 4:4 অধ্যায়ত কৈছে মানুহে কেৱল পিঠাৰে নহয় কিন্তু ঈশ্বৰৰ বাক্যৰ পৰা জীয়াব বুলি কৈছে ঈশ্বৰৰ বাক্যত তোমালোকে জীয়াব বুলি কৈছে দেই সেইটো কাৰণে আমাৰ জীৱনত আমি যদি বাচিবলৈ হলে আমি যদি পৰিত্ৰাণ যদি আমাৰ জীৱনত লাগে তেতিয়াহ'লে আমি ঈশ্বৰৰ বাক্য যোনটো আমাৰ কাৰণে জীৱন দিয়ে না সেইটো বাক্যত আমি বিশ্বাস আৰু কৰ্ম আমাৰ জীৱনত লাগে সেইটো কাৰণে মই আপোনালোকক কম
যে আমাৰ কেৱল অনুগ্ৰহৰ দ্বাৰা উদ্ধাৰ ঠিক আছে অনুগ্ৰহৰ পৰা আমি উদ্ধাৰ পাইছোঁ কিন্তু এনেকা নহয় যে আমি কেৱল আমি বিশ্বাস কৰোঁ না এটো নহয় কিন্তু আমি বিশ্বাসৰ লগালগ আমি কি কৰিব লাগিব আমি কৰ্ম কৰিব লাগিব যীশু খ্ৰীষ্টৰ 10 কমাণ্ড আমি মানিব লাগিব আৰু এই 10 কমাণ্ডৰ ভিতৰত সাবাত আছে আৰু যীশু খ্ৰীষ্টে আৰু ঈশ্বৰে দুইটা মিলি পেলাই এই 10 কমাণ্ডটো বনাইছে তেতিয়া দুইজন ইফালে 10 কমাণ্ড যদি মিলি পেলাই বনায় তেতিয়াহ'লে যীশু খ্ৰীষ্টে কেনেকৈ ভঙাব এইটো সাবাতটো আৰু যীশু খ্ৰীষ্টে নিজে তেওঁ সাবাত মানিছে এটো কাৰণে আমাৰ কাৰণেও কি কৰিব আমিও 10 কমাণ্ড যদি আমি মানে তেতিয়াহ'লে আমিও সাবাতটো আমি ভঙাব নালাগিব প্ৰেজ দ্য লৰ্ড এটো কাৰণে মই বেছি লম্বাকে নকওঁ ক'বলৈ বহুত আছিলে গতিকে মই আপোনালোকে ইমানতে বুজি পাইছে বুলি মই আশা ৰাখোঁ আৰু মই আপোনালোকক ক'বলৈ বিচাৰোঁ যে সঁচাকৈ আমি যিবিলাকে আজি বিশ্বাস কৰি আছে না আপোনালোকে কেৱল বিশ্বাসত নাথাকক কিন্তু আপোনালোকে কৰ্মত না প্ৰভু যীশু খ্ৰীষ্টৰ আজ্ঞা য'ত প্ৰভু যীশু খ্ৰীষ্টই কৈছে জনত যিবিলাকে মোক প্ৰেম কৰে তেওঁবিলাকে মোৰ আজ্ঞাও মানিব আৰু এফালে প্ৰকাশিত বাক্য যদি আমি চাই তাতেও লিখা আছে যে ঈশ্বৰৰ আজ্ঞা আৰু যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস তেতিয়াহে তোমালোকে পূৰ্ণ হ'ব বুলি প্ৰকাশিত বাক্যতে কৈছে সেইটো কাৰণে মই আশা ৰাখোঁ যে আপোনালোকে আজি এই 10 কমাণ্ডৰ বিষয়ে আপোনালোকে বুজি পালে বুলি প্ৰেজ দ্য লৰ্ড সকলোকে আপোনালোকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰে জয় মসিহ